Hello dear students, welcome back to my channel. তোমালোকক মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ যিটো ফাৰ্ষ্ট লেচনটো পঢ়াই আছিলোঁ বায়'লজিৰ ফাৰ্ষ্ট লেচনটো আছিলে ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিমছ। গতিকে মই এই চেপ্টাৰটো তিনিটা টপিকত ভাগ কৰিছিলোঁ। এটা ইন্ট্ৰডাকশ্যন, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। অলৰেডি তোমালোকক প্ৰথমটো ভিডিঅ'ত ইন্ট্ৰডাকশ্যনটো বুজোৱা হৈছে। গতিকে এতিয়া আমি আৰম্ভ কৰিম এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। ষ্টাৰ্ট কৰিছোঁ। আমি ফাৰ্ষ্টত ডেফিনেশ্যনখিনি চাম। আমি ফাৰ্ষ্টত এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ডেফিনেশ্যনটো চাই ল'ম। প্ৰডাকশ্যন অফ অফস্প্ৰিং বাই এ ছিংগল প্লেণ্ট উইথাউট দ্য ফৰ্মেশ্যন এণ্ড ফিউজন অফ গেমেট ইজ কল্ড এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। ইয়াত অফস্প্ৰিং যিটো অতি সন্ততি বুলি কয়, আমাৰ ৰিপ্ৰডাকশ্যন বুলি ক'লে প্ৰডাকশ্যন অফ নিউ অৰ্গেনিজিমছ। গতিকে যিটো নিউ অৰ্গেনিজিমছ প্ৰডিউচ হ'ব তাক অফস্প্ৰিং বুলি কোৱা হয়। গতিকে কোনো জননকোষৰ গঠন বা ফিউজন নোহোৱাকৈ, মিলন নোহোৱাকৈ কেৱল মাত্ৰ এটা পেৰেণ্টৰ পৰা, এটা পিতৃ বা মাতৃৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন বুলি ক'ম বা অযৌন প্ৰজনন বুলি ক'ম। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ অলছো নউন এজ এগেম'জেনেচিছ। এইটো তোমালোকে মনত ৰাখিবা, কি বুলি কোৱা হয়, এগেম'জেনেচিছ অৰ এগেম'গেমি, এগেম'জেনি। আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যনক দুটা নামেৰে জানো, এগেম'জেনেচিছ আৰু এগেম'জেনি, এই দুটা নামেৰে জানো। গতিকে ইয়াত কিয় এগেম'জেনেচিছ বুলি কোৱা হয়, ইয়াত কোনো গেমেট ফৰ্মেশ্যন বা ফিউজন নহয়, চ' ইয়াক আমি এগেম'জেনেচিছ বা এগেম'জেনি বুলি কওঁ। ইট ইনভলভছ অনলি মাইটটিক চেল ডিভিজন এণ্ড ইজ অলছো টাৰ্ম এজ চমেটজেনিক ৰিপ্ৰডাকশ্যন। ইয়াত কেৱল যিটো মাইট'চিছ কোষ বিভাজন এইটোহে সংঘটিত হয়, এইকাৰণে ইয়াক চমেটজেনিক ৰিপ্ৰডাকশ্যন বুলিও কোৱা হয়। এইটো মনত ৰাখিবা, চমেটজেনিক ৰিপ্ৰডাকশ্যন। ইট এনচিয়ৰ্ছ ৰেপিড ইনক্ৰিজ ইন নাম্বাৰ্ছ। ইয়াত খুব কম সময়ৰ ভিতৰত বহুত সংখ্যক ইণ্ডিভিজুৱেল ফৰ্ম হ'ব পাৰে। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰডিউচেছ আইডেণ্টিকেল অফস্প্ৰিং কমনলি নউন এজ ক্লন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয়, পিতৃ মাতৃৰ দৰে হাইলাক দেখিবলৈ একে জীৱৰ সৃষ্টি হয়, এইকাৰণে এই জীৱবিলাকক ক্লন বুলি কোৱা হয়। এতিয়া তোমালোকে এইটো মনত ৰাখিবা, ক্লন মানে কি বুলি কোৱাৰ লগে লগে ক্লন ক'ত হয়, যেতিয়া এই নতুন জীৱবিলাক বা অপত্যজনবিলাক বা অফস্প্ৰিংবিলাক পিতৃ মাতৃৰ দৰে একে হ'ব, হাইলাক একেই হ'ব, তেতিয়া তাক আমি ক্লন বুলি কওঁ। গতিকে ক্লন সদায় এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ফলতহে পচিবল হয়। আৰু তোমালোকে গছ গছনিবিলাকৰ যিবিলাক নতুন জীৱবিলাক দেখিছা, নতুন গছবিলাক দেখিছা, এইবোৰ যিটো গছৰ পৰা গুটিটো হয়, এই গছৰ নিচিনাই হয়, একেই হয়। গতিকে এইবিলাক হৈছে ক্লন। গতিকে ক্লনটো হ'ল পিতৃ মাতৃৰ দৰে হাইলাক একে। The only genetic variation arises as a result of random mutation among the clones. গতিকে ইয়াত জেনেটিক ভেৰিয়েশ্যন কেনেকৈ আহে, যিবিলাক ক্লন উৎপন্ন হ'ব, এই ক্লনবিলাকৰ ভিতৰত এটা ৰেণ্ডম মিউটেশ্যন, যাদৃচ্ছিক এটা মিউটেশ্যন ঘটে, উৎপৰিৱৰ্তন ঘটে। এই উৎপৰিৱৰ্তনৰ ফলত বা মিউটেশ্যনৰ ফলত কি হয়, ইয়াত ভেৰিয়েশ্যন আহে। তোমালোকে ভেৰিয়েশ্যনটো কিয় দৰকাৰ জানাই, যদি আমি পাৰিবাহিক ভাৰসাম্যতা বা এনভাইৰনমেণ্টেল বেলেঞ্চটো বৰ্তাই ৰাখিব বিচাৰোঁ, তেন্তে আমাক ভেৰিয়েশ্যনটো লাগিবই, যিটো অৰ্গেনিক ভেৰিয়েশ্যন বা অৰ্গেনিজিমৰ মাজত যিবোৰ ভেৰিয়েশ্যন আছে, এই ভেৰিয়েশ্যনটো লাগিবই। চ' আমি নেক্সট শ্লাইডলৈ গৈছোঁ। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ক'ত হয়, এইটো মনত ৰাখিব লাগিব। ক'ত হয়, ইউনিচেলুলাৰ অৰ্গেনিজিম, যিবিলাক এককোষী জীৱ, এইবিলাকত সংঘটিত হয়। যেনে ইষ্টটো এককোষী জীৱ, মনেৰা কিংডমৰ যিবিলাক অৰ্গেনিজিমছ আছে, যেনে বেক্টেৰিয়াবিলাক, ইয়াৰ যিটো চ'ল অৰ্গেনিজিমছ মনেৰা কিংডমৰ, এইবিলাক হৈছে বেক্টেৰিয়া। গতিকে বেক্টেৰিয়াবিলাকে একচুৱেলি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে। আৰু পৰ্টিষ্টা কিংডমৰ যিবিলাক জীৱ, সেই পৰ্টিষ্টবিলাকে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে। আৰু প্লেণ্টটোতো আমি ডালৰ পৰা নতুন এটা প্লেণ্ট সৃষ্টি কৰিব পাৰোঁ। গতিকে প্লেণ্টটোত আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন সংঘটিত হয়। চাৰ্টেইন এনিমেলছ, কিছুমান প্ৰাণীটো আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন দেখা পাওঁ। গতিকে এইবিলাক জীৱসমূহত আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন দেখা পাওঁ। কিন্তু এটা কথা মনত ৰাখিবা, যিটো হায়াৰ এনিমেলছ আছে, এই হায়াৰ এনিমেলছৰ ক্ষেত্ৰত এছেক্সুৱেল ৰিপ্ৰডাকশ্যন পচিবল নহয়। নেক্সট, টাইপছ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। কি ভাগ আছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ, অযৌন প্ৰজননৰ ভাগকেইটা আমি চাম এতিয়া। বাইনেৰী পিজন,
যেটো দ্বিভাজন বুলি কোৱা হয় মাল্টিপল পিজন বহুভাজন বাডিং মুকুলোদ্গম স্পৰ ফৰ্মেশ্যন ৰেণু গঠন ভেজিটেটিভ প্ৰপাগেশ্যন সাংগিক প্ৰজনন আৰ্টিফিচিয়েল মেথডছ অফ ভেজিটেটিভ প্ৰপাগেশ্যন বা কৃত্ৰিমভাৱে আমি ভেজিটেটিভ ৰিপ্ৰডাকশ্যন ঘটাব পাৰি যেনে গ্ৰাফটিং লেয়াৰিং এইবোৰ আছে গতিকে এই বিভিন্ন ধৰণৰ আমি এসেক্সুৱেল ৰিপ্ৰডাকশ্যন পাওঁ আমি এতিয়া যাম বাইনাৰী পিজনটো কি হয় আমি ডেফিনিশ্যনটো দি ল'ম ইট ইজ দ্য ডিভিজন অফ দ্য পেৰেণ্ট ইনটু টু স্মল নিয়াৰলি ইকুৱেল সাইজ ডাটাৰ সেল ইণ্ডিভিজুৱেলছ ইয়াত কি হয় এটা পেৰেণ্টৰ পৰা দুটা সৰু সৰু প্ৰায় একে আকাৰৰ নতুন জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো আমি বাইনাৰী পিজন বুলি কোৱা হয় ইয়াত কাইন্ডছ অফ বাইনাৰী পিজন কি প্ৰকাৰ আছে আমি মেইনলি তিনি প্ৰকাৰৰ বাইনাৰী পিজন পাওঁ ইৰেগুলাৰ বাইনাৰী পিজন ইয়াত কোনো দিশৰ পৰা নহয় সকলো দিশৰ পৰা হ'ব পাৰে ই ডক্কাৰচিন এমিবাত হয় এইটো এমিবা পাৰ্স যেটো এছ ফিগাৰ এ এই ফিগাৰ এত এমিবাৰ যেটো দ্বিভাজন বাইনাৰী পিজন এইটো দেখুওৱা হৈছে নেক্সট লংগিটিউডিনেল বাইনাৰী পিজন লংগিটিউডিনেলটো থিয়কৈ হয় এইটো ক্ষেত্ৰত ইট অকাৰ্স ইন ফ্লেজেলেটছ সাচ এছ ইউগ্লেনাত ফ্লেজেলা থাকে এই কাৰণে এই ফ্লেজেলেটছ বিলাকত কি হয় আমাৰ লংগিটিউডিনেল বাইনাৰী পিজন হয় ইয়াত তোমালোকে দেখিছা প্ৰথম এটাৰ পৰা বাক হ'ব ধৰিছে তাৰ পাছত আল্টিমেটলি ফাইনালি ইয়াই ডিভিজন হৈ পিনি দুটা ইউগ্লেনা প্ৰডিউস কৰি যায় গতিকে এই ফ্লেজেলেটছ বিলাকত লংগিটিউডিনেল বাইনাৰী পিজন হয় তোমালোকে ইয়াৰ এক্সাম্পলটো মনত ৰাখিবা ইউগ্লেনা আৰু ইৰেগুলাৰ এমিবা লংগিটিউডিনেল ইউগ্লেনা আৰু লাষ্ট ওৱান হয় ট্ৰেন্সভাৰ্স বাইনাৰী পিজন ট্ৰেন্সভাৰ্সলি হয় মানে অৰাইজন্টেলি হয় এইটো অৰাইজন্টেলি হ'ব ই ডক্কাৰচিন চিলিয়েটছ সাজেছ পেৰামেচিয়ামটো চিলিয়েটছ হয় চিলিয়া থাকে এই কাৰণে ইয়াক চিলিয়েটছ বুলি কোৱা হয় গতিকে এই চিলিয়েটছৰ ক্ষেত্ৰত কি হয় যে ট্ৰেন্সভাৰ্স বাইনাৰী পিজন সংগঠিত হয় আৰু এইটো অৰাইজন্টেলি হয় দুটা ভাগত ভাগ হয় মানে দুটা নতুন অৰ্গানিজম সৃষ্টি কৰে ইয়াত তোমালোকে চা প্লেনেৰিয়াটো হয় এইটো ট্ৰেন্সভাৰ্স বাইনাৰী পিজন নেক্সট চাম মাল্টিপল পিজন গতিকে বহুভাজন অসমীয়াত বহুভাজন বুলি কম মাল্টিপল পিজনৰ ডেফিনেশ্যনটো ফাৰ্ষ্টত চাই লম মাল্টিপল পিজন ইজ দ্য ডিভিজন অফ দ্য পেৰেণ্ট ইনটু মেনি স্মল ডাটাৰ ইণ্ডিভিজুৱেলছ সাইমালটেনিয়াছলি মাল্টিপল পিজনটো হ'ল এটা পেৰেণ্টৰ পৰা এটা জীৱৰ পৰা বহুতো জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া গতিকে ইয়াত কি হয় মাল্টিপল পিজন ইন প্লাজমোডিয়াম তোমালোকে যেটো মেলেৰিয়া ৰোগ কৰে ডিজিজ কৰে এইটোৰ যেটো পেৰাসাইট আছে এইটো হৈছে প্লাজমোডিয়াম গতিকে ইয়াত কি হয় এটা প্লাজমোডিয়ামৰ পৰা বহুতো নতুন প্লাজমোডিয়াম সৃষ্টি হৈছে গতিকে এইটো কি হয় মাল্টিপল পিজন বা বহুভাজন বুলি কোৱা হয় আৰু মাল্টিপল পিজন ইন এমিবাটো এনেকুৱা হ'ব পাৰে এমিবা কি হয় যেতিয়া আনসুইটেবল কন্ডিশন আহে বা আনফেভৰেবল কন্ডিশন আহে তেতিয়া সিস্ট ফৰ্মেশন কৰে সিস্টুয়াল কি হয় ৰেসিস্টেন্ট হয় যিবিলাক আনসুইটেবল কন্ডিশন এই কন্ডিশনবিলাক ৰেসিস্ট কৰে আৰু জীয়াই থাকত যেটো কুক এন্টায়াৰ সেলটো জীয়াই থকা সহায় কৰে গতিকে কি হয় যেতিয়া সুইটেবল কন্ডিশন আহিব তেতিয়া এই যেটো সিস্টুয়ালটো ব্ৰেকডাউন হোৱাৰ পাছত এই কুকটোৰ পৰা বহুতো কুক উৎপন্ন হয় গতিকে আমি দুই ধৰণৰ জীৱৰ ক্ষেত্ৰত আমি মাল্টিপল পিজন পাম প্লাজমোডিয়াম আৰু এমিবা তোমালোকে এটো মনত ৰাখিবা এমিবা এণ্ড প্লাজমোডিয়াম যেটো প্লাজমোডিয়ামৰ নহয় এমিবাৰ যেটো মাল্টিপল পিজন হ'ব এই মাল্টিপল পিজনটো স্পৰলুচেন বুলি কোৱা হয় স্পৰুলেচন বুলি কোৱা হয় গতিকে আগবাঢ়িছো নেক্সটলৈ বাডিং এটা মুকুলোদ্গম ফৰ্মেশন অফ ডাটাৰ ইণ্ডিভিজুৱেলছ ফ্ৰম এ প্ৰজেকশ্যন দা বাড এৰাইজিং অন দা পেৰেণ্ট বডি ইজ কল্ড বাডিং বাডটো হ'ল তোমালোকে পাইছা আগতে বাডটো হ'ল আউটগ্ৰোথ অফ দা বডি অফ এ অৰ্গেনিজম গতিকে এটা জীৱৰ এটা খুব অৰুকে আউটগ্ৰোথ এটা বাহিৰলৈ বৃদ্ধি হোৱা এটা পাৰ্টক আমি বাড বুলি কম মুকুল বুলি কম গতিকে এই মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক আমি বাডিং বুলি কম গতিকে বাডিং ক'ত পোৱা যায় ইষ্টত পোৱা যায় স্পেকুলত পোৱা যায় আৰু আইডাৰত পোৱা যায় তোমালোকে এইটো দেখিছা পিকচাৰটোত ইষ্টত কেনেকৈ হয় এটাৰ পৰা
ডিভিজন হ'বলৈ আৰম্ভ কৰে, বাট ফৰ্মেশ্যন হ'বলৈ আৰম্ভ কৰে আৰু স্মল বাটৰ পৰা ফাইনেলি কি হয় এটা নতুন জীৱৰ সৃষ্টি হয়। আইডাৰটো ঠিক একেদৰে অল যিটো আইডাৰ থাকিব এই আইডাৰৰ পৰা য়ং আইডাৰ প্ৰস্তুত হয়। নেক্সট আমি যাম স্পৰ ফৰ্মেশ্যন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন স্পৰ ফৰ্মেশ্যন দ্বাৰা হ'ব পাৰে। স্পৰবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াত স্পৰ্ছৰ ডেফিনেশ্যনটো দি ল'ম। স্পৰ্ছ আৰ প্ৰপাগুলছ উইচ জাৰ্মিনেট টু প্ৰডিউচ নিউ ইণ্ডিভিজুৱেলছ। স্পৰবিলাক হ'ল প্ৰপাগুলছ মানে হ'ল প্লেণ্টৰ স্মল পাৰ্ট যাৰ পৰা কি হয় যিবিলাকে জাৰ্মিনেট হৈ পিনি সংকুৰণ হৈ পিনি নতুন জীৱৰ সৃষ্টি কৰে। গতিকে কাইণ্ড অফ স্পৰ্ছ, যিবিলাক স্পৰ্ছৰ প্ৰকাৰবিলাক আমি চাম। ফাৰ্ষ্ট জুস্পৰ। জুস্পৰবিলাক কি হয় ফ্লেজেলেটেড হয়। ফ্লেজেলেটেড মানে ইহঁতৰ মটাইলিটি আছে, যিটো মুভমেণ্ট কৰিব পাৰে বা গতিশীল, আৰু ইহঁতৰ প্লেজেলা থকাৰ কাৰণে ইহঁতে এই গতিশীল অৱস্থা পায়। গতিকে ইয়াৰ কেইটামান এক্সাম্পল হ'ম এলবুগো, যিটো পাইকোমাইচিটিছ পাঞ্জাই আছে, এই পাঞ্জাই লৱাৰ পাঞ্জাই হেলবুগো আৰু পাইটপটৰা, আৰু এক্সাম্পল আছে বিশেষকৈ এই দুটাত আমি পাম। গতিকে এই জুস্পৰবিলাক এটা চেকত ফৰ্মেশ্যন হয়, এইটো জুস্পৰেঞ্জিয়াম বুলি কোৱা হয়। জুস্পৰেঞ্জিয়ামৰ ভিতৰত জুস্পৰবিলাক ফৰ্মেশ্যন হয় যিবিলাক ফ্লেজেলেটেড আৰু মটাইল হয়। গতিকে যিবিলাক স্পৰ ফৰ্মেশ্যন মেইনলি পাঞ্জাৰ ক্ষেত্ৰত পোৱা যায়। গতিকে বিশেষকৈ পাঞ্জাইবিলাকে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে। গতিকে এই পাঞ্জাৰ ক্ষেত্ৰত আমি এই প্ৰপাগুলছ বা স্পৰ ৰেণুবিলাক পাম। স্পৰেঞ্জিঅস্পৰ। স্পৰেঞ্জিঅস্পৰটো হ'ল দিজ আৰ নন মটাইল স্পৰ্ছ প্ৰডিউচ ইনচাইড দ্য স্পৰেঞ্জিয়া। স্পৰেঞ্জিয়া নামৰ এটা চেকৰ ভিতৰত ইয়াত কি হয় স্পৰেঞ্জিঅস্পৰবিলাক ফৰ্মেশ্যন হয়। কোনটোত পায় এইবিলাক নন মটাইল গতিশীল নহয় আচলতে। ইয়াত ৰাইজোপাছ মিউকৰ আদিত এই ধৰণৰ স্পৰ পোৱা যায়। ক্লেমাইডস্পৰ্ছ। দিজ আৰ টিগ ৱাল ৰেষ্টিং স্পৰ প্ৰডিউচ ডিৰেক্টলি ফ্ৰম দ্য হাইপেলচেল। ক্লেমাইডস্পৰ্ছটো হ'ল যেতিয়া আনচুইটেবল বা আনফেভৰেবল কণ্ডিশ্যন আহে তেতিয়া যিটো ফাংগেল হাইপি থাকিব, এই হাইপিবিলাক এটা মানে স্পৰ ফৰ্ম কৰে, স্পৰ ফৰ্মেশ্যন কৰে এই হাইপিবিলাকৰ পৰা। গতিকে এই হাইপিটো কি হয় টিক ৱাল হয়, এটা ডাঠ ৱাল গঠন হয়, আৰু এইটো ৰেষ্টিং স্পৰ যাতে আনফেভৰেবল কণ্ডিশ্যনটো ৰেচিষ্ট কৰিব পাৰে এইটোৰ বাবে কি হয় এটা স্পৰ ফৰ্মেশ্যন কৰে, আৰু এই স্পৰ যিটো ৱাল থাকিব এই ৱালটো বহুত ডাঠ হোৱাৰ কাৰণে আৰু ৰেচিষ্ট কৰিব পাৰে। নেক্সট ওইডিয়া। দ্য আইপা ব্ৰেক্স আপ ইনটু ইটছ কম্পনেণ্ট চেলছ অৰ স্মল পিচেছ উইচ বিহেভ লাইক স্পৰ্ছ। ইয়াত ওইডিয়াবিলাক কি হয় কেতিয়াবা হাইপাবিলাক যিটো ফাংগেল হাইপা থাকিব এই হাইপাবিলাক বহুতো সৰু সৰু টুকুৰালৈ বা সৰু সৰু কোষলৈ এটা কোষলৈ বিভাজিত হয়। গতিকে এই কোষবিলাক বা সেই সৰু সৰু টুকুৰাবিলাক ৰেণুৰ আচৰণ কৰে, স্পৰৰ বিহেভ কৰে। এইটোৱে হৈছে ওইডিয়া। আৰু নেক্সট কনিডিয়া। দিজ আৰ নন মটাইল স্পৰ্ছ প্ৰডিউচ ছিংগলি অৰ ইন চেইনছ। কনিডিয়াবিলাক হ'ল অগতিশীল ৰেণু যিবিলাক অকলশৰীয়াকৈ উৎপন্ন হয় নতুবা এটা শৃংখলত উৎপন্ন হয়। ইয়াত তোমালোকক মই দেখুৱাম, তোমালোকে এইবোৰ মনত ৰাখিব স্পৰবিলাক কনিডিয়া, ওইডিয়া, ক্লেমাইডস্পৰ, বিশেষকৈ এইকেইটা স্পৰ পাওঁ আমি স্পৰেঞ্জিঅস্পৰ আৰু জুস্পৰ্ছ। চ' আমি তোমালোকক পিকচাৰটো দেখুৱাব বিচাৰিছোঁ। এইটো জুস্পৰেঞ্জিয়ামছ আৰু ইয়াত জুস্পৰ্ছ। ইয়াত তোমালোকক পৃথককৈ দেখুওৱা হৈছে জুস্পৰ্ছটো ফ্লেজেলেটেড হয়, ফ্লেজেলা থাকে। গতিকে ফ্লেজেলা থকাৰ কাৰণে ইহঁত মটাইল হয়। আৰু স্পৰেঞ্জিঅস্পৰ, এইটো হৈছে স্পৰেঞ্জিঅস্পৰ্ছ। এই স্পৰেঞ্জিঅস্পৰ্ছবিলাক স্পৰেঞ্জিয়াই বিয়েৰ কৰা এটা স্পৰেঞ্জিয়াম, এটা চেক লাইক ষ্ট্ৰাকচাৰ। এই চেক লাইকৰ ষ্ট্ৰাকচাৰৰ ভিতৰত স্পৰ ফৰ্মেশ্যন হয়। এই স্পৰবিলাকে হৈছে স্পৰেঞ্জিঅস্পৰ। গতিকে ইয়াত কি হয় ইয়াত এই স্পৰেঞ্জিয়াছবিলাক এই চেকৰ ভিতৰত প্ৰডিউচ হয়, আৰু যেতিয়া মেচিয়ৰ হ'ব তেতিয়া বাই ডেহিচেঞ্চ কেতিয়াবা কি হয় পানী বা বৰষুণৰ পানী বা উইণ্ডে ইহঁতক ডিছপাৰ্চ কৰি দিয়ে, আৰু ইহঁতৰ এটা স্পৰ্ছৰ পৰা নতুন এটা ইণ্ডিভিজুৱেল ফৰ্মেশ্যন হয়। এতিয়া ক্লেমাইডস্পৰ, তোমালোকক কৈছিলোঁ যে কেতিয়াবা আনফেভৰেবল কণ্ডিশ্যনত ফাংগেল হাইপাবিলাক কি হ'ল হাইপাবিলাক এটা মানে টিক হ'ল পৰি পিনি গোট বান্ধি থাকে যাতে ৰেষ্টিং স্পৰৰ নিচিনাকৈ, যাতে আনফেভৰেবল কণ্ডিশ্যনটো ইহঁতে ৰেচিষ্ট কৰিব পাৰে।
ইয়াত ঐডিয়াটো আইফাবিলাক যেতিয়া ব্ৰেক ডাউন স্মল পিছলৈ ব্ৰেক হ'ব, সৰু টুকুৰালৈ ব্ৰেক হ'ব বা এটা চেললৈ ব্ৰেক হ'ব, তেতিয়া ইহঁতে এটা স্পৰৰ দৰে বিহেভ কৰে। আৰু কণী দিয়া, তোমালোক কণী দিয়াটো ছিংগলিও থাকিব পাৰে, এটাকৈ উৎপন্ন হ'ব পাৰে বা এটা শৃংখলত উৎপন্ন হ'ব পাৰে। ইয়াত তোমালোকে পেনিচিলিয়াম বা এস্পাৰজিলাছ, এই দুটা পেনিচিলিয়াম বা এস্পাৰজিলাছ যিটো ফাংগাছ আছে, ফাংগাছবিলাক কণী দিয়া ফৰ্মেশ্যন কৰে। চ' ডিয়াৰ ষ্টুডেণ্টছ, আজি ক্লাছটো ইমানতে সামৰিছোঁ। নেক্সট মই পঢ়াম তোমালোকক ভেজিটেটিভ প্ৰপাগেশ্যন। এই বস্তুটো কি হয়, এইটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ আণ্ডাৰতেই পৰে, এইটো আমি পৃথককৈ বুজাম। গতিকে তোমালোকৰ ইয়াৰ মাজত যিবিলাক কুৱেশ্যন হেৰাই চাব পাৰে, তোমালোকে নিশ্চয়কৈ সুধিবা কুৱেশ্যনবিলাক। আফটাৰ কমপ্লিশ্যন অফ দিছ চেপ্টাৰ আমি কেইটামান কুৱেশ্যন পুট কৰিম আৰু এই কুৱেশ্যনবিলাকৰ এনচাৰ ছল্ভ কৰিব চেষ্টা কৰিম। চ' সকলোকে ধন্যবাদ জনাইছোঁ। তোমালোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো টিপিবা। থেংক ইউ।